নমস্কাৰ ইয়াকেকেছ ব্লগ সাপোৰ্টগ্ৰাম এইটো ভিডিঅ'ত আলোচনা কৰিম তৃতীয় শ্ৰেণীৰ সিলেবাস সম্পৰ্কে 2025 বৰ্ষৰ 6 মাহিলী পৰীক্ষাৰ বাবে তৃতীয় শ্ৰেণীৰ অসমীয়া বিষয়ৰ লাগিব আমাৰ গাঁও কবিতা আখৰ চিনাকি এক কম্পিউটাৰ ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালা ছবিৰে পাঠ দেশতকৈ মমাই ডাঙৰ নহয় গাখীৰ পুখুৰী মহাপুৰুষ কবিতাটো লাগিব আৰু আমাৰ ককা লগতে লাগিব নোৱাৰো কবিতাটো আখৰ যোগ কৰো আহা 2 অসমীয়া অভিধান আৰু পাঠভিত্তিক ব্যাকৰণ লাগিব আঠৰ আখৰ থাকে ব্যাকৰণৰ ভিতৰত ভাষা বৰ্ণ আৰু ব্যাকৰণৰ সূত্ৰ লিখি উদাহৰণ দিয়া সংস্কৃতৰ ক্ষেত্ৰত লাগিব বন্দনাম আৰু প্ৰথম পাঠৰ পৰা আৰম্ভ কৰি নৱম পাঠলৈকে আৰু মৌখিক হিচাপে লাগিব নিজৰ নাম থকা ঠাইৰ নাম পিতৃ মাতৃৰ নাম বিষয় আচাৰ্যৰ নাম প্ৰধান আচাৰ্যৰ নাম নিকেতনৰ নাম ইত্যাদি ইংৰাজী লাগিব লেসন 1 ৰ পৰা আৰম্ভ কৰি লেসন 9 লৈকে হিন্দী লাগিব বিনা মাত্ৰা वाले শব্দ 12 अक्षरी आ की मात्रा ई की मात्रा ई की मात्रा ऊ की मात्रा ऊ की मात्रा रे की मात्रा गिनती जानवरों के नाम ए की मात्रा पक्षियों के नाम जानने योग्य विशेष बातें गणितर क्षेत्रत লাগিব অধ্যায় 1 2 3 4 5 6 আৰু মৌখিকত 25 নম্বৰ থাকিব মৌখিক লাগিব অধ্যায় 1 ৰ পৰা আৰম্ভ কৰি 29 লৈকে অনুশীলনী 1 ৰ পৰা অনুশীলনী 29 লৈকে বিজ্ঞান লাগিব অধ্যায় 1 ৰ পৰা অধ্যায় 9 লৈকে লগতে সাধাৰণ জ্ঞানৰ 25 নম্বৰ থাকিব সাধাৰণ জ্ঞান লাগিব পুণ্যভূমি অসম সাহিত্য সভাৰ প্ৰথম আৰু বৰ্তমান সভাপতিৰ নাম প্ৰথম সাহিত্য সভাৰ স্থান আৰু সন সানমিহলি জ্ঞান ত্ৰিগুণ চাৰিনীতি চাৰিযুগ চতুৰ্বেদ চাৰিধাম পঞ্চতত্ত্ব পঞ্চতীৰ্থ পঞ্চৰত্ন ভাৰতৰ ৰাষ্ট্ৰীয় পশু পক্ষী ফুল খেল বৃক্ষ ভাষা জানিবলগীয়া দিৱসসমূহ অসমৰ কেইখনমান বাতৰি কাকত আৰু আলোচনী অসমীয়া সাহিত্যত ছদ্মনাম ব্যৱহাৰ কৰা ব্যক্তিসকল কেইটামান প্ৰসিদ্ধ খেল প্ৰতিযোগিতা শেহতীয়া সাধাৰণ জ্ঞানৰ উল্লেখযোগ্য ঘটনা লগতে শিশু শিক্ষা সমিতি অসমৰ প্ৰথম নিকেতন মুঠ নিকেতনৰ সংখ্যা বিভাগ সংকুল প্ৰধান কাৰ্যালয় এইবিলাক লাগিব সমাজৰ ক্ষেত্ৰত লাগিব 1 নং পাঠৰ পৰা আৰম্ভ কৰি 8 নং পাঠলৈকে 1 ৰ পৰা 8 লৈকে আৰু পৰিৱেশ লাগিব 1 3 5 6 পৰিৱেশ 1 নং পাঠ আমাৰ বাসস্থান 3 নং আমাৰ প্ৰয়োজনীয় খাদ্য 5 নং পাঠ প্ৰাকৃতিক সম্পদ 6 নং জৈৱ বৈচিত্ৰ্য এইবাৰ আহিছো নীতি শিক্ষা বিষয়লৈ নীতি শিক্ষা লাগিব নীতিমল্লিকা 1 ৰ পৰা 7 লৈ যিকেইটা পাঠ আছে সেই আটাইকেইটা পাঠ লাগিব 1 ৰ পৰা 7 লৈ একাত্মতা স্তোত্ৰম 1 ৰ পৰা 3 লৈ সুভাষিত এটা অমৃত বচন এটা প্ৰাতস্মৰণম 1 ৰ পৰা 3 লৈ আৰু ভজন মন্ত্ৰৰ শেষৰ শ্লোকটো লাগিব আৰু ছবি অঁকা আৰু হস্তকলাৰ সিলেবাস এয়া মই স্ক্ৰীনত দেখুৱাইছো তো ভিডিওটো এইখিনি পৰৱৰ্তী ভিডিওত চতুৰ্থ শ্ৰেণীৰ সিলেবাস দিয়া হ'ব ধন্যবাদ